বাহি পেলাই চাওক কিমান পোহৰ। মোবাইলটো মই পাৱাৰ বেংকত, এইটো MI পাৱাৰ বেংক 20,000 mAh, এইটো 1800-1900 টকা দি মই অনলাইনত কিনিছিলোঁ। মই ঘৰৰ পৰা এইফালে ওলাই আহিছোঁ, এনেই ধুনীয়া এটা ভিডিঅ' দেখুৱাম য'ত নেকি সান্দহ খুন্দিবলৈ হয় নাই এইটো সান্দহৰ এইখিনি কি কয় সান্দহ ৰাতিৰ সময় চাওক 6:54। বিচনাখন ঠিক ঠাক কৰি পেলালোঁ, বাহি পেলাই চাওক কিমান পোহৰ। লাইটৰ চুইচবোৰ বন্ধ কৰি দিছোঁ। 6টা বাজিবলৈ 2 মিনিট। জানি চবতকৈ সোনকালে শুই উঠিছোঁ, পাপা মা উঠাই নাই, তাতকৈ কি লাগিছে হয় নাই। চব লাইট মই বন্ধ কৰিলোঁ। এতিয়া বহুত জোৰছে মুতিব লাগি আছে ন, সেইটো মুতি নহয়, মুতি মানে ৰাতি যেতিয়া শুই থাকোঁ নহয়, ৰাতি কেতিয়াবা মুতিব লাগে নহয়, একেবাৰে ঘৰৰ ওচৰতে মুতি দিওঁ, তেতিয়া একো নাই। এতিয়া আকৌ দিন হ'লে একেবাৰে অ'ত লুকাওঁ ত'ত লুকাওঁ মানুহে। আপোনালোকে দেখিছে নাই পানী কেনেকৈ গৈ আছে? সঁচাকৈ ৰাতিপুৱা জুইকুৰা দেখিলে এনেকুৱা মনটো ভাল লাগে অ'। জুই সেইখন ল'লে সঁচাকৈ ভাল লাগে। এই পুহমহীয়া বেছি ঠাণ্ডা দেই, ঠিক আছে। মটৰটোৰ পৰা যিডাল পাইপ গৈছে, এই পাইপডাল মই এইখিনিতে জইনটো খুলি এই পাইপডাল এনেকৈ ঘূৰাই তাৰপিছত আৰু এইডাল পাইপ লাগিব, এইডাল পাইপ সেই জইনটোতে খুলি এনেকৈ কৰি এফালৰ পৰা মেলি ভাবিছে পাইপডাল দেখিছে, জুম কৰি দেখাইছোঁ। এইডাল পাইপৰ লগত যোগ কৰিব লাগিব। এতিয়া চকুৰ পলকতে এই পাইপডাল মই কানেকশ্যন এনেকৈ কৰি দিলোঁ, এনেকৈ গৈ এইফালে মটৰৰ ফালে গৈছে। আৰু এতিয়া মই পানী ক'ত দিম লগত দেখাই দিছোঁ। এইফালে মাজলৈ কানেকশ্যনটো মই আধা ঘণ্টাৰ পিছত কৰিম, কিন্তু এতিয়া বা আধা ঘণ্টাৰ পিছত দেৰিকৈ মানে আধা ঘণ্টা নহ'লেও দেৰিকৈ। এইটো স্প্ৰিংকলাৰ দেখিছে, এতিয়া ইয়াত চলিব পানী এনেকৈ কৈ চিধাকৈ 10টা স্প্ৰিংকলাৰ লাগি আছে। আৰু পানীটো ইয়াত মানে কি হ'ল, স্প্ৰিংকলাৰখিনি মেলি থোৱা আছে ন, লগাই থোৱা আছে, খুলি সেইফালে লগতকৈ অকণমান সময় ইয়াত দি লওঁ। কেনেকুৱা লাগিছে? সেই কালি পিন্ধা কাপোৰ কানিখিনিয়ে পিন্ধিছোঁ। স্প্ৰিংকলাৰখিনি লগাই হ'ল ইয়াত, কিন্তু কাৰেণ্টটো গুচি গ'ল। সেইফালে পানী দি আছিলোঁ। আৰু সেই বাগানতে মই অমিতা গছ লগাই থৈছিলোঁ সাফলো মাটিত, য'ত নেকি চাহ গছ নহয়। তাত এটা দুহোচৰীয়া অমিতা এটা ছিঙি আনিছোঁ। এই অমিতাটোৰ জাতটো হ'ল ৰেড লেডি। এইবাৰ ঘৰলৈ গৈ এই কলম কটাৰীখন লৈ আহিছোঁগৈ। কাৰেণ্টটো আহিছে নেকি বুলি চেক কৰিবলৈ আহিছিলোঁ, কাৰেণ্ট অহাই নাই।
9:34 হৈ গ'লগৈ এতিয়া ঘৰলৈ যাওঁ ভোক অলপ লাগিছে নলগা নহয় সেই ৰাতিপুৱা ভীমকলটো খাই লোৱাৰ বাবেহে ইমানখিনি সময়লৈকে মই আছোঁ নহ'লে মই আগতে ৰাতিপুৱা সোনকালে শুই উঠিয়ে ভাত খাওঁ নাই এতিয়ালৈকে কাৰেণ্ট অহাই নাই মোবাইলটো মই পাৱাৰ বেংকত এইটো MI পাৱাৰ বেংক 20,000 mAh এইটো 1800-1900 টকা দি মই অনলাইনত কিনিছিলোঁ আৰু এই মাত্ৰ মোবাইলটো লগাইছোঁ আৰু কাৰেণ্টটো আহিছে মই ছুইচ দি দেখাই আছোঁ ৰ'ব এইচব লাইট দেখিছে লাইটৰ পোহৰ মই ঘৰৰ পৰা এইফালে ওলাই আহিছোঁ এনেই ঘৰত মটৰটো লগাই থোৱা আছিলে মাক ফোন কৰি মই কৈ দিলোঁ বন্ধ কৰি দিবলৈ তাৰপিছত এইফালে পেহাৰ লগত ওলাইছোঁ আপোনালোকক ধুনীয়া এটা ভিডিঅ' দেখুৱাম য'ত নেকি সান্দহ খুন্দিবলৈ হয়নে জেঠু সান্দহৰ এইখিনি কি কয় সান্দহ চাউল ভাজি আছে সান্দহৰ কাৰণে ইমান মুকলিমূৰীয়াকৈ টিং এখন আপুনি দি ল'ব লাগিছিলে বতাহ মাৰিছে নহয় এতিয়া আপোনালোকৰ এইবোৰ কৈছে আমাৰহে নাই আমি লোকৰ ঘৰতে খাবহি লাগিব খাবলৈ আহিম মই এইফালে মালিক আছে এইফালে মালিকনী নাই একো নাই কাৰেণ্টৰ বিল মই দিছোঁহে এই 4 দিন নে 5 দিন হৈছে 259 টকা এইবিল কিমান আহিছে আপোনালোকে গম পায় 241 টকা আহিছে বা ঘৰলৈ আহি চিধা মটৰটোকে অন কৰিছোঁ আজি পুখুৰীত পানী ভৰোৱা কথা আছে কি হয়গৈ আৰু দেই এইটো লাষ্টৰ স্প্ৰিংকুলাৰটো এতিয়া এই মাজৰ ডোখৰত পানী দিম এতিয়া সেইফালে পপাই সেই ছাইডৰ ডাল বাচি আছে ময়ো পাৰিম বাৰু বাচিবলৈ মই চাওঁ বেলেগ কাম এটা আছে মোৰ কামটো হৈ গ'ল পানী গৈ আছে ইয়াত মই এতিয়া 12:52 এতিয়া সময় 12:52ত মটৰটো লগাইছোঁ আঢ়ৈ ঘণ্টা সময় এই জেগাডোখৰত পানী দিম 12টা 1টা 2টা আঢ়ৈটামান বজাত বন্ধ কৰি দিম 2:30 মানে 3টামান বজাত তাৰপিছত আকৌ মই এই চাইডে মই যে আপোনালোকক কৈছিলোঁ সেই চাইডে পাইপ মেলি থোৱা আছে বুলি এতিয়া পাইপখিনি মই মেলি থোৱাই আছে স্প্ৰিংকুলাৰখিনি মই ইয়াত লগাই দিলে হ'ব এতিয়া ইয়াত কানেকশ্যনটো কৰি মই আজৰি হৈ থাকোঁ এইফালে পানী দি আছোঁ দিতে আছোঁ বন্ধ কৰিম অলপ সময় পিছত আৰু এতিয়া মই এটা নতুন লাইনত কানেকশ্যনখিনি কৰোঁ পাইপৰ কানেকশ্যনবোৰ পুখুৰী একেবাৰে ভালেমান শুকাই গ'ল অৱস্থা চাই আৰু মই বাগানত পানী নিদিওঁ আৰু এতিয়া মই সেই মটৰটো আৰু পাইপডাল খুলি লৈ যাওঁ সেই ঘৰৰ ওচৰলৈ ঘৰৰ ফিচাৰীটোৰ পৰা এই পুখুৰীত পানী ভৰা কামকে কৰোঁ বাকী পাইপ মেলি স্প্ৰিংকুলাৰ লগাই ৰেডি কৰি থৈছোঁ যেতিয়া এই পুখুৰীত পানী ভৰ্তি হ'ব তেতিয়া এই বাগানত পানী দিম 4:30 সময় আৰু মটৰটো ইয়ালৈ ননাৰ আগতে মই গোটেই পাইপখিনি ইয়াৰ পৰা পিছফালে পুখুৰীটোলৈকে মেলিলোঁ তাৰপিছত মটৰটো আৰু পাইপডাল এই পুখুৰীটোলৈ লৈ আহিলোঁ মটৰ আৰু পাইপ তাত যেনেকৈ মই কানেকশ্যনখিনি কৰোঁ নহয় গোটেইখিনি হৈ গ'ল ৱায়াৰ কানেকশ্যন হ'ল মটৰটো খালি পানী ভৰা নাই আৰু মেইন চুইচটো মই দিয়া নাই চাবলৈ ইয়াত লাইট জ্বলিব পপাই ঘৰত মেইন চুইচটো দি দিলে দেখিলে পুখুৰীটোৰ অৱস্থা মই এতিয়াই আপোনালোকক দেখুৱাই লৈছোঁ কাইলৈ গোটেই ৰাতিটো মটৰ চলিব ন গোটেই ৰাতিটোত পানী বহুত শুকাই যাব আপোনালোকে চাওক এদিন মই লগালোঁ পানী ফুল আছিলে এবাৰ পানী শুকুৱালোঁ সেই পিছফালে পুখুৰীটোত এক পুখুৰী ভৰালোঁ কিন্তু আকৌ আজিৰ পৰা লগাইছোঁ শেষ কৰি দিম ৰাতিৰ সময় চাওক 6:54 7টা বাজিবলৈ আৰু 6 মিনিটছে মটৰটো লাগি আছে মই গৈছিলোঁ সেই ভিডিঅ' আপলোড কৰিবলৈ আৰু হৈ গ'ল আহিলোঁ মাও ভাত হ'ল ছেকেণ্ড ভাত খাই আজি দিনটোৰ ভিডিঅ'খিনি এডিটিং কৰিব লাগিব এডিটিং কৰি এক্সপৰ্ট কৰিব লাগিব কালিলৈ থ'লে মানে মই সময় উলিয়াব নোৱাৰি আৰু দিনটোত মানে কামত লাগি যাওঁ ক'ব ইমান কপাল বেয়া ভিডিঅ'ত ভিউ আহে নাহে এইখিনি মোৰ চাবলৈ সময় নাই মই ভিডিঅ' বনাই যাম পইচা পাওঁ নাপাওঁ পিছৰ কথা ৰুমলৈ বুলি আহিলোঁ শুবলৈ 9:38 হৈ গ'ল ভিডিঅ' এডিটিং কৰোঁতে 1 ঘণ্টামান লাগি গ'ল
আজি দিনটোৰ ভিডিঅ'। আজি হ'ল 6 জানুৱাৰী আৰু অলপমান আছেগৈ আৰু মানে এতিয়া এই যি কথাখিনি কৈ আছোঁ এই কথাখিনি এই যোৱা দিবলৈ আছে আৰু যোৱা দি এক্সপৰ্ট কৰিম আৰু হৈ যাম আৰু আজিৰ দিনটোত যিমান যি পাৰিলোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ। মই ভাল হৈছে বুলি নকওঁ, বেয়া হৈছে বুলি নকওঁ, কিন্তু যিমানখিনি দেখাইছোঁ নহয় একেবাৰে ৰিয়েল, একো মিছা নহয়। ইমান সময়লৈকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে, লাইক এটাও কৰা নাই, কমেণ্ট এটাও কৰা নাই কোন জেগাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে, কমেণ্ট এটা কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, ইমানেই ক'ম। কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।